সদায় কিমাননো বজাৰৰ পৰা কিনি অনা বস্তু খাই থাকিম বুলি ভাবি আজি গধূলিতে বনাবলৈ ল'লোঁ ব্ৰেডৰে এটি মিঠাই। আৰু আহকচোন বোলো, আৰু আপোনালোককতো নেদেখুৱাকৈ থাকিব নোৱাৰোঁ। ব্ৰেড কিপিচৰ কিনাৰকেইটা এতিয়া কাটি লৈ আপুনি যেনেকুৱা চাইজতে কাটিব বিচাৰে তেনেকৈয়ে কাটি ল'ব। আৰু টাৱাখন পাতি লৈ তাতে অকণমান বাটাৰ দি ল'লোঁ গৰম কৰি। যিহেতু ব্ৰেড কিপিচ যদি অকণমান গৰম কৰি লওঁ খাবলৈ বেছি ভাল লাগিব, সেইবুলি গোটেইখিনি ব্ৰেড মই গৰম কৰি লোৱা নাই দেই। কেইপিচমানহে এইদৰে কাটি লৈ পিনে মই অকণমান গৰম কৰি লৈছোঁ। আৰু কেইপিচমান বগাভাৱে দিছোঁ। এইদৰে এখন কেৰাহী পাতি লৈ, বগা কেৰাহী পাতিব দেই। এইটোৱে গাখীৰখিনি অলপ গৰম কৰি ল'লোঁ। গাখীৰখিনি যিমানেই উতল আহিব সিমানেই ভাল হ'ব। এয়া দেখিছে পাউডাৰ গাখীৰত অকণমান গৰম গাখীৰ মিলাই লৈ অলপ ফেটি ল'লোঁ। ফেটি লোৱাৰ পাছতে গৰম গাখীৰখিনিৰ লগত মিলাই দিলোঁ। যিদৰে আপোনালোকে কাষ্টাৰ্ডখিনি ফেটি লৈ পিনে মিলাই, ঠিক সেইদৰে। আৰু ইয়াত অলপ সোৱাদ অনুযায়ী চেনি দিছোঁ। আপুনি চেনি নিদি গুড় ব্যৱহাৰ কৰিব পাৰে। এতিয়া গৰম গাখীৰত কেইডোখৰমান কেশৰ দিলোঁ। কেশৰ দি পিনে উতলি থকা গাখীৰখিনিতে আকৌ মিলাই দিলোঁ। গাখীৰখিনি যিমানেই উতলি পিনে ডাঠ হৈ আহিব সিমানেই খাবলৈ সোৱাদ লগা হ'ব। আৰু সেয়েহে আমি সেই গাখীৰখিনি উতলিবলৈ দিছোঁ। আৰু আপোনাৰ ওচৰত যিয়ে ড্ৰাই ফ্ৰুটছ নাথাকক গোটেই ড্ৰাই ফ্ৰুটছখিনি আপুনি মিহি মিহিকৈ কাটি ল'ব। এয়া দেখিছে নহয়, মই আলমণ্ড আৰু কাজু এইদৰে কাটি ল'লোঁ। আৰু অলপ আপুনি যদি ব্যৱহাৰ কৰিব বিচাৰে ক্ৰীমো ব্যৱহাৰ কৰিব। দেখিলে ন, মোৰ ক্ৰীমখিনি অকণমান পানী পানী টাইপৰ হৈ গ'ল। ক্ৰীমখিনি ভালদৰে ফেটি ল'লোঁ। এতিয়া মই যিখিনি সামগ্ৰী ব্যৱহাৰ কৰিছিলোঁ গোটেইখিনি আপোনালোকক দেখুওৱা হৈ গ'ল। এটা পাত্ৰত তলত অলপ গাখীৰ দি এইদৰে গোটেই পাত্ৰটো ঘূৰুৱাই মিলাই লোৱা হ'ল। আৰু এতিয়া যে মই কাটি থোৱা ব্ৰেড কেইপিচ ভালদৰে ডেক'ৰেশ্যন কৰিবৰ বাবে এইদৰে এপিচ দি সজাই লোৱা হ'ল। আৰু তাৰ ওপৰত এইদৰে ক্ৰীম যিখিনি মই ফেটি থৈছিলোঁ ক্ৰীমখিনি এইদৰে অলপ ওপৰত দি দিলোঁ। আৰু বগাকৈ এইদৰে কাটি ৰাখিছিলোঁ, ব্ৰেড কেইপিচ গৰম কৰা নাছিলোঁ, সেইখিনি লেয়াৰ হিচাপে এইদৰে দি গ'লোঁ। আৰু এইদৰে এটা এটা লেয়াৰৰ পিছত এইদৰে ক্ৰীম, আকৌ যিখিনি মই উতলাই থোৱা গাখীৰ আছিল সেই গাখীৰখিনিও মই ব্যৱহাৰ কৰি থাকিম। সেইদৰে আপোনালোকে কৰি থাকিব। এটা এটা যিমানখিনি ধৰে ব্ৰেড আপোনালোকে পাত্ৰটোত সিমানখিনি ব্ৰেডে ভৰ্তি কৰি পেলাব। এতিয়া মোৰ তৈয়াৰ হৈ গ'ল। আৰু কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ। আৰু কেনেকুৱা লাগিছে চাওকচোন। ঢাকি লৈ এতিয়া অলপ সময়ৰ কাৰণে ছেট হ'বৰ কাৰণে ফ্ৰিজত ভৰাই দিলোঁ। আৰু যিমান সময় থ'ব সিমান সময় খাবলৈ বেছি ভাল লগা হ'ব। যিহেতু গৰমৰ দিন অলপ ঠাণ্ডা হ'লে খাই ভাল লাগিব, নহয় জানো? আৰু এয়া মই খাই আছোঁ। বহুত ধুনীয়া হৈছে, ভাষাৰে বুজাব পৰা নাই। যদি আপোনালোকে এদিন বনাই খায় নহয় তেতিয়া গম পাব। মই ভাবোঁ আপোনালোকে এদিন বনাই খাব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।